proactive এক ভূমিকা গ্ৰহণ কৰিছে কিন্তু উপযুক্ত শস্য বীমা অথবা যিবোৰ তেনেকুৱা ধৰণৰ কথা থাকে পশুধনৰ বীমা সেইবোৰ কৰবাত চৰকাৰখনে যেন কৰিব পৰা নাই গাঁৱৰ সেই লোকসকলৰ মাজলৈ নিব পৰা নাই সেই অভিযোগটো আমি শুনিবলৈ পাই থাকোঁ সেই অভিযোগটো আছে অভিযোগটো নহয় আপুনি কৃষি মন্ত্ৰী পীযুষ হাজৰিকাৰ যদি সোশ্যাল মিডিয়া ষ্টেটাছ একেদিন চাই আছে তাৰ মানে সেই এটা লেকিং হৈছিলে সেই লেকিংটো আছিল কাৰণে প্ৰ'এক্টিভ মানুহ এজনক মন্ত্ৰিত্ব দিছে আৰু তেখেতে যোৱা ৩-৪ দিনত গোটেই ৰেজিষ্ট্ৰেশ্যন কৃষকৰ ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ মানে ধাননি পথাৰে হওক বা অন্যান্য যিবিলাক সম্পত্তি আছে কৃষিজাত সেইবিলাকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামটো কৰি আছে এটা ইঞ্চুৰেঞ্চৰ গোটেই প্ৰক্ৰিয়াটো এটা জানেই আমাৰ গাঁৱৰ মানুহ যিসকল আমাৰ খেতিয়ক মানুহ আছে অতি শিক্ষিত খেতিয়কসকলে সেইটো অলপ অৱহেলা কৰে ইগনোৰ কৰে মই আৰু পইচা বিচাৰি অফিচত যাম সাধাৰণ খেতিয়কসকলেতো নাজানে তেওঁলোকৰ সেইটো বহুতে নাজানে আৰু যিসকলে জানে তেওঁলোকে অৱহেলা কৰে আৰে মানে যাম নেকি এই বস্তুটোক আমি লাহে লাহে সেই যেটো আমাৰ সামাজিক যেটো লেথাৰ্জিক এটা সিচুৱেচন আছে সেইটোক ভাঙি পেলা লাহে লাহে চৰকাৰে কামটো কৰি আছে ইয়াত সকলোৰে সহযোগৰ প্ৰয়োজন মই ভাবো সকলো ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা ৰাজনীতিৰ উৰ্ধত গৈ এই ক্ষেত্ৰত মানে ব্লক লেভেলৰ যিবিলাক কৃষি বিষয় আছে তেওঁলোকক সহযোগ কৰিব লাগে আৰু সহযোগ কৰি ফৰ্ম ফিল আপ কৰিলে মানুহে পইচা পাব এইটো স্পষ্ট নিশ্চয় মই